ভাৰতৰ আজিও হট টপিক হ'ল এছ কে যাদৱ, মানে এলাহাবাদ হাইকোৰ্টৰ এজন চিটিং জাজ। যদি আপুনি তেওঁৰ বিষয়ে 2 এদিনত একো শুনা নাই, তেতিয়াহ'লে মই আপোনাক ক'ম যে আপুনি দেশৰ বিষয়ে একোৱেই নাজানে। একচুৱেলি এছ কে যাদৱক বিশ্ব হিন্দু পৰিষদৰ লিগেল চেলে তেওঁক এটা মিটিঙত মাতিছিলে। জেনেৰেলি হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্টৰ জজ বা মেজিষ্ট্ৰেট, জাষ্টিচ কোনো পাব্লিক মিটিঙত নাযায় পদবীত থকালৈকে। পাব্লিক মিটিং আইনৰ লগত জড়িত থকা হ'লে যায় মাজে সময়ে, গ'লেও মানে তেওঁলোকৰ বক্তব্যবোৰ সাধাৰণতে সংবিধানমতে হয়, আইনৰ গণ্ডিৰ ভিতৰত হয়। কিন্তু এইজন এছ কে যাদৱ অলপ বেলেগ ধৰণৰ। তেওঁ বিশ্ব হিন্দু পৰিষদৰ লিগেল চেলত যেতিয়া গৈছে, তেওঁ বিশ্ব হিন্দু পৰিষদৰ ভাষাতে কিছুমান বক্তব্য দাঙি ধৰিছে, যাৰ প্ৰতিক্ৰিয়া গোটেই ভাৰতবৰ্ষত আজি চলি আছে। আজি যদি আপুনি গুগলত ছাৰ্চ কৰে হট টপিক টুডে ফৰ ইণ্ডিয়া, তেতিয়াহ'লে আপোনাক এই টপিকটোৱে দেখাব, লগতে গৌতম আদানী দেখাব আৰু পাৰ্লিয়ামেণ্টৰ কিছু নিউজ দেখাব। 3টা টপিকছ বৰ্তমান ভাৰতত হট টপিকছ। এই অনুষ্ঠানত এছ কে যাদৱ যোনজন আছিলে জাষ্টিচ, তেওঁ এলাহাবাদ হাইকোৰ্টৰ তেওঁ বক্তব্য ৰাখিলে যে ভাৰতবৰ্ষৰ হিন্দু বহুতি প্ৰধান দেশ, গতিকে আইন তেনেকৈ চলিব, ভাৰতত থাকিলে তেনেকৈ চলিব লাগিব। লগতে ক'লে মুছলমানসকলে 4জনীকৈ বিয়া পাতে। তাৰপিছত ক'লে মুছলমান সমাজত সৰুৰ পৰা ল'ৰা ছোৱালীক হিংসাৰ বিষয়ে শিক্ষা দিয়া হয়। আপত্তি এইখিনিতে চবতে। আপোনাৰ আজি যদি বিভিন্ন নিউজ চেনেল, নিউজ পেপাৰ বা পৰ্টেল, ইউটিউবৰ পৰ্টেল, নিউজ পৰ্টেলবোৰ চাই, তাতে তেওঁৰ বক্তব্যৰ বিষয়ে শুনা যাব। বিভিন্নজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। সাংসদ OBC আছাদুদ্দিন OBC, তাৰপিছত ভীম সেনাৰ চন্দ্ৰশেখৰ আজাদ, বহুতো মানুহে তাৰ প্ৰতিক্ৰিয়া দিছে, কংগ্ৰেছেও দিছে। মুঠতে প্ৰশ্ন হ'ল, এই ন্যায়াধীশসকলৰ হাততে ভাৰতৰ গোটেই আইন ব্যৱস্থা নিৰ্ভৰ কৰে। আইন ব্যৱস্থা কেনেকৈ চলিব, কি কথা, তেওঁলোকৰ ওপৰতেই সাধাৰণতে ন্যায়াধীশসকলে বা কোনো ন্যায়াধীশে, চিটিং ন্যায়াধীশে তেনেকুৱা কোনো মন্তব্য কৰা আজিলৈকে দেখা নাই। ময়ো আইনৰ সৰু এজন ছাত্ৰ, ময়ো যিমান দূৰ জানো কোনো ন্যায়াধীশ বা মেজিষ্ট্ৰেটে আজিলৈকে তেনেকুৱা বক্তব্য দিয়া দেখা নাই। ইয়াৰ পূৰ্বতেও তেওঁৰ এটা বেল এপ্লিকেশ্যনত ৰায় দিছিলে যে গৰুক ৰাষ্ট্ৰীয় জীৱ হিচাপে স্বীকৃতি দিব লাগে আৰু গো হত্যাকাৰীসকলক মৃত্যুদণ্ড দিব লাগে, তেনেকুৱা কিবা এটা আছিল। সঠিককৈ মোৰ মনত নাই, চাব লাগিব বহুত বস্তুটো। কিন্তু যদি আজি আপুনি গুগল, ইউটিউব য'তেই ছাৰ্চ নকৰক, এছ কে যাদৱ তেওঁৰ নামটো এইটো হট টপিকছ হিচাপে আৰু ট্ৰেণ্ডিং নিউজ হিচাপে চবতেই চলি আছে। ন্যায়াধীশ এগৰাকীয়ে মুকলি মঞ্চত এটা বিশেষ সম্প্ৰদায়ৰ বাবে এনেকুৱা মন্তব্য প্ৰদান কৰাটো কিমান যুক্তিসংগত, আপোনালোকৰ মতামত জনাব। কিন্তু মই তাৰ লগতে আৰু এটা বস্তু উপস্থাপন কৰিম। ৰাজস্থানত গৌতম আদানী প্ৰমুখ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী কিবা এটা অনুষ্ঠানত গৈছিলে। তাত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে, ৰাজস্থান নে মধ্যপ্ৰদেশ যিয়েই নহওক, মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সন্মান জনাবলৈ মাল্য অৰ্পণ কৰি আছিলে। চব থিয় হৈ আছিলে একচেপ্ট গৌতম আদানী। গৌতম আদানী বহি আছিলে। তাৰ পৰাই বুজা যায় গৌতম আদানী কিমান পাৱাৰফুল। প্ৰাইম মিনিষ্টাৰ য'ত দেশৰ প্ৰধানমন্ত্ৰী থিয় হৈ আছে, মুখ্যমন্ত্ৰীগৰাকী থিয় হৈ আছে, বিভিন্ন ডাঙৰ মানুহ থিয় হৈ আছে, তাত কিন্তু গৌতম আদানীয়ে থিয় হোৱাৰ সৌজন্যতাখিনিও ৰক্ষা নকৰিলে। এই বিষয়ে আপোনালোকৰ মতামত কি জনাব। কিছুমান নাবুদ নাচৰুদ ঘটনা ইণ্ডিয়াত হৈ আছে, ভাৰতবৰ্ষত হৈ আছে, আমাৰ অসমত হৈ আছে, নৰ্থ ইষ্টত হৈ আছে। দেখি ইমান আচৰিত লাগিছে, আচৰিততকৈ বেছি দুখহে লাগে। 140 কোটি জনতাৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীক ডাইৰেক্ট এনেকৈ অপমান কৰিছে গৌতম আদানীয়ে, সাহস ক'ত পালে। আপোনালোকৰ মতামত জনাব। বৰ্তমান
মই জনামতে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ে জাষ্টিছ শেখৰ কুমাৰ যাদৱৰ বক্তব্যৰ পিছতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ হাইকোৰ্টৰ পৰা প্ৰতিবেদন বিচাৰিছে। এই বিষয়ে প্ৰতিবেদন বিচাৰিছে। প্ৰতিবেদন পোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। কিন্তু সাংবিধানিক পদবীত থকা ব্যক্তি এজনে এটা সম্প্ৰদায় বিশেষৰ বিৰুদ্ধে এনে উচতনিমূলক বক্তব্য দাঙি ধৰাৰ কিমান যুক্তিযুক্ততা আছে সেই বিষয়ে আপোনালোকৰ মতামত জনাব। কিন্তু তেনেকুৱা ব্যক্তি এনে পদবীত থকাটো যুক্তিসংগত হয় নেকি? মোৰ মতে আইনৰ দৃষ্টিত মোটেই যুক্তিসংগত নহয়। তেনেকুৱা কোনো চিটিং জাজে আজিলৈকে তেনেকুৱা মন্তব্য প্ৰদান কৰা নাই। গতিকে তেওঁৰ বিৰুদ্ধে হয়তো মাননীয় উচ্চতম ন্যায়ালয়ে ব্যৱস্থা গ্ৰহণ কৰিব। কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া আমি পৰৱৰ্তী সময়ত জানিব পাৰিম।